আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো পংকজমান ভট্টাচাৰ্যই এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী তিনিটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান অব্যাহত বাৰাণসীত আজি বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মনোনয়ন দাখিল লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ত কালি প্ৰায় 67.71% ভোটদাতাৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত অসম আৰক্ষীৰ বিশেষ শাখাৰ অভিযানত গুৱাহাটীত আনসাৰুল্লাহ বাংলা টীম চমুকৈ এবিটিৰ দুটা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি লক্ষ্ণৌৰ ছুপাৰ জায়েণ্টছ দিল্লী কেপিটেলছৰ মুখামুখি এতিয়া শুনক বিতং বাতৰি লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী তিনিটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান পূৰ্ণগতিত অব্যাহত আছে জ্যেষ্ঠ ৰাজনৈতিক নেতাসকলে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা আৰু ৰোড শ্বত অংশগ্ৰহণ কৰি ভোটদাতাক আকৰ্ষিত কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে আজি উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাত নিৰ্বাচনী সভাত অংশ ল'ব একেদৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আমেথিত নিৰ্বাচনী প্ৰচাৰ চলাব কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধী ৱাদ্ৰায়ো আজি আমেথিত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ সভাত অংশ ল'ব আনহাতে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে দলীয় প্ৰাৰ্থীৰ হৈ ঝান্সীত প্ৰচাৰ চলাব বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নিজৰ সংসদীয় সমষ্টি উত্তৰ প্ৰদেশৰ বাৰাণসীত এটা ৰোড শ্বত অংশগ্ৰহণ কৰে ৰোড শ্বৰ সময়ত পথৰ দুয়োকাষে হাজাৰ হাজাৰ লোক সমবেত হয় শ্ৰীমোদীয়ে সন্ধিয়া বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ বাহিৰৰ মহামনা মদন মোহন মালব্যৰ প্ৰতিমূৰ্তিত পুষ্পমাল্য তৰ্পণ কৰাৰ পাছত 5 কিলোমিটাৰ দীঘলীয়া এই ৰোড শ্ব আৰম্ভ কৰে একেদৰে বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কালি মহাৰাষ্ট্ৰৰ ধুলেত প্ৰচাৰ সভাত অংশ লয় তেওঁ কয় যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত NDA চৰকাৰ পুনৰ ক্ষমতালৈ আহিলে ভাৰত বিশ্বৰ তৃতীয় অৰ্থনীতিত পৰিণত হ'ব কংগ্ৰেছৰ 10 বছৰীয়া শাসনকালত ভাৰতীয় অৰ্থনীতি একাদশ স্থানত আছিল বুলি উল্লেখ কৰি শ্ৰী শ্বাহে লগতে কয় যে NDA চৰকাৰে দেশক বিশ্বৰ পঞ্চম অৰ্থনীতিৰ স্থানলৈ উন্নত কৰিলে অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি পঞ্জাৱৰ পাটিয়ালাত দলীয় প্ৰাৰ্থীৰ হৈ এটা ৰোড শ্বত অংশগ্ৰহণ কৰে ডক্টৰ শৰ্মাই কংগ্ৰেছ আৰু আম আদমী পাৰ্টীৰ বুজাবুজিয়ে পঞ্জাৱক সম্পূৰ্ণ ধ্বংস কৰিলে বুলি দাবী কৰি কয় যে প্ৰগতিশীল পঞ্জাৱৰ বাবে এতিয়া বিজেপিয়েই হৈছে একমাত্ৰ বিকল্প আনহাতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভগ্নী তথা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ সৈতে কালি ৰায়বেৰেলীত প্ৰচাৰ চলায় শ্ৰীগান্ধীয়ে কয় যে কংগ্ৰেছ দল ক্ষমতালৈ আহিলে কৃষকসকলৰ ঋণ ৰেহাই দিয়া হ'ব সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসী সমষ্টিত মনোনয়ন দাখিল কৰিব মনোনয়ন দাখিলৰ সময়ত বিজেপি শাসিত ৰাজ্যৰ 12গৰাকী মুখ্যমন্ত্ৰী উপস্থিত থাকিব শ্ৰীমোদীয়ে মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে কাশীৰ কালভৈৰৱ মন্দিৰত পূজা অৰ্চনা কৰি আশীৰ্বাদ ল'ব মাংগলিক কাম কাজ সম্পূৰ্ণ হোৱাৰ পাছতে তেওঁ সমদল উলিয়াই মনোনয়ন দাখিলৰ বাবে যাত্ৰা কৰিব কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী জ্যেষ্ঠ বিজেপি নেতা উত্তৰ প্ৰদেশৰ কেইবাগৰাকীও মন্ত্ৰী আৰু সাংসদে ইয়াত অংশগ্ৰহণ কৰিব আনহাতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ উপস্থিতিত মহাৰাজগঞ্জ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বীৰেন্দ্ৰ চৌধুৰীয়ে আজি মনোনয়ন দাখিল কৰিব লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ত কালি প্ৰায় 67.71% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে এই পৰ্যায়ত দেশৰ 9খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চল সামৰি লোৱা হয় ইয়াৰ ভিতৰত অন্ধ্ৰপ্ৰদেশৰ 25টা তেলেংগানাৰ 17টা উত্তৰ প্ৰদেশৰ 13টা মহাৰাষ্ট্ৰৰ 11টা মধ্যপ্ৰদেশৰ 8টা পশ্চিমবংগৰ 8টা বিহাৰৰ 5টা ওড়িশাৰ 4টা ঝাৰখণ্ডৰ 4টা আৰু কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু কাশ্মীৰৰ এটা সমষ্টি আছে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি এই পৰ্যায়ত বিহাৰত 57.02 জম্মু কাশ্মীৰত 37.98 ঝাৰখণ্ডত 65.31 মধ্যপ্ৰদেশত 70.98 মহাৰাষ্ট্ৰত 59.64 ওড়িশাত 73.97 তেলেংগানাত 64.93 উত্তৰ প্ৰদেশত 58.05 পশ্চিমবংগত 78.44% ভোটদান হয় ভোটগ্ৰহণৰ লগে লগে এই পৰ্যায়ত 1717 গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য ইভিএমত বন্দী হয় নিৰ্বাচন আয়োগে কালি ভোটগ্ৰহণ প্ৰায় শান্তিপূৰ্ণভাৱে সম্পন্ন হোৱা বুলি প্ৰকাশ কৰিছে আয়োগে কৈছে যে দুৰ্ভাগ্যজনক ঘটনাক্ৰমত তেলেংগানাৰ চম্পাপেটত কালি নিৰ্বাচনী কৰ্তব্য সম্পাদনৰ সময়ত এগৰাকী নিৰ্বাচনী বিষয়াৰ মৃত্যু হয় আয়োগে এই সন্দৰ্ভত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰি বিষয়াগৰাকীৰ পৰিয়ালক তৎকালে এককালীন সাহায্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে বিহাৰৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সুশীল কুমাৰ মোদীৰ কালি নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানত মৃত্যু হয় বিজেপিৰ জ্যেষ্ঠ নেতাসকলে
সুশীল কুমাৰ মোদীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা শোকবাৰ্তাত কয় যে সুশীল কুমাৰ মোদীয়ে বিহাৰত বিজেপিৰ উত্থান আৰু সাফল্যত অমূল্য অৱদান আগবঢ়াই থৈ গৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে নেতাগৰাকীয়ে জৰুৰীকালীন অৱস্থাৰ তীব্ৰ বিৰোধিতা কৰি ছাত্ৰ ৰাজনীতিত সুকীয়া স্থান দখল কৰিছিল। ৰাজনীতিৰ সৈতে জড়িত বিষয়সমূহৰ ক্ষেত্ৰত প্ৰয়াত মোদীৰ গভীৰ জ্ঞান আছিল বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। নেতাগৰাকীয়ে প্ৰশাসক হিচাপে ভালেমান উল্লেখনীয় কাম কৰি থৈ গৈছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে GST বিধেয়ক গ্ৰহণ কৰাৰ ক্ষেত্ৰত তেওঁৰ সক্ৰিয় ভূমিকাৰ কথা সদায় স্মৰণ কৰা হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে তেওঁৰ শোকবাৰ্তাত কয় যে সুশীল কুমাৰ মোদীৰ বিয়োগত বিহাৰে চিৰকালৰ বাবে এগৰাকী মহান নেতাক হেৰুৱালে। শ্ৰীশ্বাহে কয় যে প্ৰয়াত নেতাগৰাকীৰ ৰাজনীতি দুখীয়া আৰু পিছপৰা শ্ৰেণীৰ লোকৰ স্বাৰ্থৰ প্ৰতি উৎসৰ্গিত আছিল। সুশীল কুমাৰ মোদীৰ বিয়োগত বিহাৰৰ ৰাজনীতিত সৃষ্টি হোৱা শূন্যস্থান বহুদিনলৈ পূৰণ কৰিব পৰা নাযাব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাই এটা বাৰ্তাত কয় যে প্ৰয়াত নেতাগৰাকীয়ে সমগ্ৰ জীৱন বিহাৰৰ নামত উৎসৰ্গা কৰি গৈছে আৰু তেওঁৰ প্ৰয়াসে ৰাজ্যখনক উন্নয়নৰ পথত অগ্ৰসৰ হোৱাত সহায় কৰিছে। সুশীল কুমাৰ মোদীৰ বিয়োগ বিজেপিৰ অগণন কৰ্মীৰ বাবে অপূৰণীয় ক্ষতি বুলি শ্ৰী নাড্ডাই মন্তব্য কৰে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বৰপেটা জিলাৰ সৰ্থেবাৰী আৰু কলগাছিয়াত আৰক্ষীয়ে অভিযান চলাই বহু পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰে। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি এই সন্দৰ্ভত এগৰাকী মহিলাসহ 7জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্ত কেইজনৰ পৰা আৰক্ষীয়ে 32,832টা নিচাযুক্ত টেবলেট আৰু 30.82 গ্ৰাম হেৰইন জব্দ কৰে। বৰপেটা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত NDPS আইনৰ অধীনত দুটা পৃথক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA কাইলৈৰ পৰা অহা 18 মেলৈকে স্নাতক পৰ্যায়ৰ বাবে চলিত বৰ্ষৰ উমৈহতীয়া বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা CEUG অনুষ্ঠিত কৰিব। সংস্থাই ভাৰতৰ বাহিৰৰ 26খন চহৰকে ধৰি দেশৰ 379খন চহৰত এই পৰীক্ষা অনুষ্ঠিত কৰিব। পৰীক্ষাৰ্থীসকলৰ এডমিট কাৰ্ড CUETUGL@nta.ac.in ৱেবছাইটত মুকলি কৰা হৈছে বুলি সংস্থাই বিবৃতিযোগে জানিবলৈ দিছে। পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ আবেদন পত্ৰৰ নম্বৰ আৰু জন্ম তাৰিখ ব্যৱহাৰ কৰি ৱেবছাইটৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। গুৱাহাটীত অল কায়দাৰ সহযোগী সংগঠন আনচাৰুল্লাহ বাংলা টীম চমুকৈ ABTৰ দুটা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত সন্ত্ৰাসবাদী দুটা হৈছে বাংলাদেশৰ ব্ৰাহ্মণবাড়িয়া জিলাৰ বাহাৰ মিয়া আৰু নেত্ৰাকানা জিলাৰ ৰাছেল মিয়া। গুজৰাটৰ পৰা গুৱাহাটী হৈ শিলচৰ অভিমুখে যাবলৈ চেষ্টা কৰোতে অপৰাধ শাখাই অসম আৰক্ষীৰ বিশেষ শাখাৰ সহযোগত গুৱাহাটী ৰেল ষ্টেচনৰ পৰা দুয়োটাকে গ্ৰেপ্তাৰ কৰে। অসম আৰক্ষীৰ সূত্ৰসমূহে সন্ত্ৰাসবাদীদ্বয়ে বাংলাদেশ সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰিছিল বুলি উল্লেখ কৰিছে। চলিত বৰ্ষৰ আৰম্ভণিতে দুয়োটা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অসম আৰক্ষীৰ বিশেষ শাখাৰ এটা গোচৰ ৰুজু কৰা হৈছিল। সেই মৰ্মে দুয়োটা সন্ত্ৰাসবাদীকে অসম আৰক্ষীৰ বিশেষ শাখাৰ মষ্ট ৱান্টেড অপৰাধী বুলি ঘোষণা কৰা হয়। এই দুই সন্ত্ৰাসবাদীয়ে অসমত ABTৰ নেটৱৰ্ক বিস্তাৰ কৰি ত্ৰিপুৰা হৈ বাংলাদেশলৈ যোৱাৰ পৰিকল্পনা কৰিছিল। গোপন খবৰৰ ভিত্তিত সন্ত্ৰাসবাদী দুটাই গুৱাহাটীত বাহৰ পাতি থকাৰ বিষয়ে অৱগত হৈ চোৰাংচোৱাই দুয়োকে অনুসৰণ কৰে। তাৰ পাছত গুৱাহাটী ৰেল ষ্টেচনত সন্ত্ৰাসবাদী দুটাক হাতেলোতে কৰায়ত্ব কৰা হয়। নাবাৰ্ডৰ অধীনত মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ নিৰ্মাণ আঁচনিৰ অন্তৰ্গত তেজপুৰৰ মুখ্য ডাকঘৰৰ পৰা লাচিত চক হৈ দোলাবাৰীলৈকে পথছোৱাৰ উন্নয়ন সন্দৰ্ভত কালি এখন সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ অধ্যক্ষতাত অনুষ্ঠিত এই সভাত পকী দলং নিৰ্মাণৰ পৰিপ্ৰেক্ষিতত মুখ্য ডাকঘৰৰ পৰা তেজপুৰ মহাবিদ্যালয়লৈ যোৱা পথছোৱা বন্ধ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লোৱা সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ দেলহি কেপিটেলছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটান্ছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ কালি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ খেলখন বৰষুণৰ বাবে এটাও বল নেখেলাকৈ পৰিত্যক্ত ঘোষণা কৰাত গুজৰাট টাইটান্ছ প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰতিদ্বন্দ্বিতাৰ পৰা বাহিৰ হৈছে। খেলখন পৰিত্যক্ত ঘোষণা কৰাত উভয় দলে 1 পইণ্টকৈ লাভ কৰে। ফলত প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ শীৰ্ষ দুটা দলৰ মাজত ইতিমধ্যে প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰা কলকাতা নাইট ৰাইডাৰ্ছৰ স্থান নিশ্চিত হৈ পৰে। যোৱাবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুসহ 6টা দল প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰতিদ্বন্দ্বিতাত আছে।
আনহাতে কাইলৈ গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত পাঞ্জাৱ কিংছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পাঞ্জাৱ কিংছৰ খেলুৱৈসকল দেওবাৰে গুৱাহাটীত উপস্থিত হোৱাৰ পাছত ৰাজস্থান ৰয়েলছৰ দলটো কালি বিয়লি বিশেষ বিমানযোগে বৰঝাৰ বিমানবন্দৰত উপস্থিত হয়। 19 মেৰ সন্ধিয়া পুনৰ ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত আন এখন খেল গুৱাহাটীত অনুষ্ঠিত হ'ব। ভাৰতৰ ৰোহন বোপান্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটিটো ইটালিয়ান অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। বোপান্না আৰু এবডেনৰ যুটিটোৱে কালি প্ৰতিযোগিতাৰ এখন খেলত ইটালীৰ ফ্ৰান্সেস্কো পাছাৰো আৰু মাটেও অৰ্নাল্ডিক 6-2, 6-2 পোনপটীয়া ছেটত পৰাস্ত কৰে। দ্বিতীয় বাছনিপ্ৰাপ্ত বোপান্না আৰু এবডেনৰ যুটিটো আজি প্ৰি কোৱাৰ্টাৰ ফাইনেলত ইটালীৰ সিমন বোলেলি আৰু এণ্ডিয়া ৱাছৰিৰ সন্মুখীন হ'ব। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীয়ে। উৰে জীৱন কুসংস্কাৰ ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজি সমাজহিতৈষী পদ্মশ্ৰী বিৰুবালা ৰাভাৰ দেহাৱসানৰ বাতৰিটো আজি প্ৰকাশিত প্ৰায়বোৰ বাতৰি কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে এই বাতৰি সমাজ পোহৰাই ইহ সংসাৰ ত্যাগ বীৰংগলা বিৰুবালাৰ এই শিৰোনামেৰে প্ৰকাশ কৰিছে। একেটা বাতৰিকে বীৰংগনা বিৰুবালাৰ জীৱনাৱসান শিৰোনামেৰে দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰ স্থান দিছে। CBSEৰ 10ম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা এই সন্দৰ্ভত আমাৰ অসম কাকতৰ শিৰোনাম ছাত্ৰীৰ আধিপত্য গুৱাহাটীৰ ফলাফল হতাশাজনক। অসমীয়া প্ৰতিদিন কাকতে শীঘ্ৰেই সলনি হ'ব বিজেপিৰ ৰাজ্যিক সভাপতি এই শিৰোনামেৰে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি প্ৰকাশ কৰিছে। গুজৰাটৰ পৰা আহি ৰেলেৰে শিলচৰলৈ পলাবলৈ লওঁতে ধৰা পৰিল বাংলাদেশৰ মষ্ট ৱান্টেড সন্ত্ৰাসবাদী গুৱাহাটীত গ্ৰেপ্তাৰ। এই সন্দৰ্ভত দৈনিক জনভূমি কাকতৰ শিৰোনাম ৰাজ্যত আনচাৰুল্লাহ বাংলা টীমৰ জাল। দ্য চেণ্টিনেল কাকতে ইণ্ডিয়া চাইন্স 10-year pact to operate চাবাহাৰ পোৰ্ট ইন ইৰাণ এই শিৰোনামেৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দেশৰ লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ত 63% ভোটদানৰ অধিকাৰ সাব্যস্ত হোৱা সন্দৰ্ভত দ্য আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত শীৰ্ষ বাতৰি প্ৰকাশ কৰিছে। অসমৰ 3টা পৰ্যায়ৰ নিৰ্বাচন সম্পূৰ্ণ হোৱাৰ পাছতে ৰাজ্যত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে ঔষধকে ধৰি নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ মূল্য। বজাৰত জুই জনতাৰ দুৰ্ভোগ এই শিৰোনামেৰে অসমীয়া খবৰ কাকতে এই বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এজাক বৰষুণতে একাঠু পানী চেনিমূৰৰ মূল পথৰ চৰম দুৰৱস্থাক লৈ ক্ষুব্ধ জনতা। উন্নয়ন প্ৰসংগত দিছপুৰৰ এখন গাঁৱৰ মৰ্মবেদনাৰ বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত শীৰ্ষ বাতৰিৰ স্থান দিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে ডক্টৰ হীৰেণ গোহাঁইলৈ পৰাকুমাৰ দাস সাংবাদিকতা বঁটা, দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বাসগৃহত বহু পৰিমাণৰ নোট জব্দ, চাবাহাৰ বন্দৰক লৈ ভাৰত ইৰাণৰ মাজত চুক্তি স্বাক্ষৰ ইত্যাদি। এই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন। ধন্যবাদ গায়ত্ৰী। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী 3টা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান অব্যাহত। বাৰাণসীত আজি বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মনোনয়ন দাখিল। লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ত কালি প্ৰায় 67.71% ভোটদাতাৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত। অসম আৰক্ষীৰ বিশেষ শাখাৰ অভিযানত গুৱাহাটীত আনচাৰুল্লাহ বাংলা টীম চমুকৈ ABTৰ 2টা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ দিল্লী কেপিটেলছৰ মুখামুখি। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।